এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। মাটিৰ দালাল আৰু ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষী অভিযান চলাইছে আৰু ভূমাফিয়া মাটিৰ দালালৰ বিৰুদ্ধে একশ্যন মোডত চৰকাৰ। তাৰ পিছত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে অভিযান চলাই মাটিয়া দালাল আব্দুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰু আৰক্ষীৰ ফালৰ পৰা বৃহৎ আকাৰৰ তালিকা প্ৰস্তুত কৰা হৈছে। কোনো সাৰি যাব নোৱাৰিব মাটিৰ দালাল আৰু ভূমাফিয়াৰ বিৰুদ্ধে তালিকা প্ৰস্তুত কৰিছে। জিলাই জিলাই অভিযান চলিব, সাৰি যাব নোৱাৰিব। এতিয়া কঠোৰ হৈ পৰিছে চৰকাৰ। বিব্ৰেকিং মুহূৰ্তত জনাই আছো এই মুহূৰ্তত ভূমাফিয়া মাটিৰ দালালৰ বিৰুদ্ধে একশ্যন। আৰক্ষীৰ মাটিৰ দালাল ভূমাফিয়া সাৱধান। একশ্যন মোডত হিমন্ত চৰকাৰ। মাটিৰ দালাল আৰু ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দালাল আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰৰ পাছতে ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে দুধৰ্ষ দালালক। দীৰ্ঘদিনৰ পৰা দালাল চক্ৰতে চলাই আছিল ভয়ংকৰ কাণ্ড চলাইছিল ৰাজ্যজুৰি। আৰক্ষীয়ে পুনৰ সাজু কৰিছে দালালৰ তালিকা। কোনো সাৰি যাব নোৱাৰিব। জিলাই জিলাই অভিযান চলিব। মাটি বেচা কিনাক লৈও কোনেও কৰিব নোৱাৰিব দালালি কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সাৰি যাব নোৱাৰিব চৰকাৰ কমলৰ পৰা। দালালিৰ বিৰুদ্ধে একশ্যন মোডত গোৱালপাৰাৰ মাটিয়া আৰক্ষী। জিলাই জিলাই তালিকা প্ৰস্তুত হৈ আছে। বিভিন্ন প্ৰান্তত আৰক্ষীৰ ফালৰ পৰা অভিযান চলোৱা হ'ব। ভূমাফিয়া মাটিৰ দালালৰ বিৰুদ্ধে একশ্যন মোডত চৰকাৰ। মাটিয়াত দালাল আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে আৰু তালিকা সাজু কৰিছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীয়ে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে। কোনো সাৰি যাব নোৱাৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলিব। মাটিৰ দালাল আৰু ভূমাফিয়াৰ বিৰুদ্ধে অভিযান চলিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ভূমাফিয়া আৰু মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিছে। ভূমাফিয়া মাটিৰ দালালৰ বিৰুদ্ধে এতিয়া একশ্যন মোডত চৰকাৰ। আৰক্ষীৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ বৃহৎ অভিযান চলিছে আৰু দীঘলীয়া তালিকা প্ৰস্তুত হৈছে। মাটিয়া দালাল আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। দীঘলীয়া তালিকা আৰক্ষীৰ ফালৰ পৰা প্ৰস্তুত হৈ আছে। সাৰি যাব নোৱাৰিব। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৰ্তমান মাটিয়াত দালাল আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। কোনো সাৰি যাব নোৱাৰিব। দালাল কৰি সাৰি যাব নোৱাৰিব। কঠোৰ হৈ পৰিছে চৰকাৰ প্ৰশাসন। জনাইছো মাটিৰ দালাল আৰু ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ অভিযান। মাটিয়াত গ্ৰেপ্তাৰ কৰা হৈছে 3 দুধৰ্ষ দালাল। আমি নিশ্চয় কৰি কৈছো ৰাজ্যজুৰি মাটিৰ দালাল আৰু ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে চৰকাৰে। আৰু গোৱালপাৰাৰ মাটিয়া আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হৈছে 3টাকৈ মাটিৰ দালাল। গ্ৰেপ্তাৰ হোৱা দালাল কেইটা হৈছে আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলাম। আমি নিশ্চয় কৰি কৈ আছো দীৰ্ঘদিনৰ পৰা দালাল চক্ৰটোৱে মাটি ক্ৰয় বিক্ৰয় কাণ্ড কৰি বিভিন্ন অবৈধ কাৰ্যকলাপ চলাই আহিছিলে। নথি পত্ৰৰ সহায়ত মাটি লেনদেন, জাল নথি পত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল। সাধাৰণ লোকক ভুল তথ্য প্ৰদান, জাল নথি পত্ৰৰ সহায়ত মাটি লেনদেন, ভূমি অধিকাৰক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ দৰে গুৰুতৰ কাৰ্যকলাপৰ সৈতে তেওঁলোক জড়িত। এই সন্দৰ্ভত লাভ কৰা একাধিক অভিযোগৰ পাছতে আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান। আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 3 দুধৰ্ষ দালালক। আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ লৈ গৈছে। মাটিয়াত আৰক্ষীয়ে 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পাছতেই ৰঙাঘৰলৈ স্থানান্তৰ কৰিছে। ৰাজ্যত সক্ৰিয় হৈ উঠিছে মাটিৰ দালাল চক্ৰ আৰু ভূমাফিয়া চক্ৰ। মাটিৰ দালাল আৰু ভূমাফিয়াৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষীয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান আৰম্ভ কৰিছে। কোনো সাৰি যাব নোৱাৰিব এতিয়াৰ পৰা। বিভিন্ন জিলাই সন্দেহজনক দালাল আৰু অবৈধ ভূমি ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তিসকলৰ তালিকা প্ৰস্তুত কৰাৰ কাম চলি আছে। আৰু মাটি ক্ৰয় বিক্ৰয়ৰ নামত কোনো ধৰণৰ দালালি প্ৰবঞ্চনা অথবা অবৈধ লেনদেন কোনো পধ্যে গ্ৰহণ কৰা নহ'ব। মাটিয়া আৰক্ষীয়ে স্পষ্টভাৱে জনাইছে ভূমি সংক্ৰান্ত যিকোনো লেনদেন আইনী প্ৰক্ৰিয়াৰে সম্পন্ন হ'ব লাগিব। যদি কোনো দালালি, জালিয়াতি অথবা অবৈধভাৱে মাটি কিনা বেচাৰ সৈতে জড়িত থকাৰ প্ৰমাণ পোৱা যায় তেনেহ'লে কিন্তু
ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কঠোৰৰ পৰা কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দীৰ্ঘদিনৰ পৰা এই তিনি দালালে সাধাৰণ মানুহক বিভ্ৰান্ত কৰি অবৈধভাৱে লাভ আদায় কৰিছিলে আৰু অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে। আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্য অঞ্চলজুৰি। এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত মাটিৰ দালালি চক্ৰৰ সৈতে জড়িত আন কোন ব্যক্তি আছে, এতিয়া মাটি আৰক্ষী অভিযান চলাইছে আৰু আৰক্ষীয়ে এই চক্ৰৰ সৈতে জড়িত আন ব্যক্তিৰ সন্ধানত অভিযান চলাইছে। শীঘ্ৰেই পোহৰলৈ আহিব এই মাটিৰ দালাল চক্ৰৰ সৈতে কোন ভূমাফিয়া, কোন মাটিৰ দালাল জড়িত হৈ আছে। দালাল চক্ৰৰ সৈতে আৰক্ষীৰ তদন্তৰ পাছতে বহু ৰৌ বৰালি জালত পৰাৰ সম্ভাৱনা আছে। দৃশ্যাংশ দেখুৱাই আছো, বৰ্তমান তিনি দুৰ্ধৰ্ষ মাটিৰ দালাল ভূমাফিয়াক বৰ্তমান লৈ গৈছে আৰক্ষীয়ে ৰঙাঘৰলৈ প্ৰেৰণ কৰা হৈছে। গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে মাটিয়া আৰক্ষীয়ে। মাটিয়া দালাল আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামে দীৰ্ঘদিনৰ পৰা মানুহক ঠগ প্ৰবঞ্চনা কৰি জালিয়াতিৰে বিভিন্ন ধৰণৰ দালাল মাটিৰ দালালৰ কাম কৰি আছিলে আৰু মাটিয়াত আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে তিনিওকে আৰু তালিকা প্ৰস্তুত কৰিছে। অসম আৰক্ষীয়ে তালিকা প্ৰস্তুত কৰিছে। শীঘ্ৰে অভিযান চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে, জিলায় জিলায় অভিযান চলিব। কোনো দালালি, কোনো মাটিৰ দালাল সাৰি যাব নোৱাৰিব। কঠোৰ হৈ পৰিছে চৰকাৰ, কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে একশ্যন আৰম্ভ হৈছে। জিলায় জিলায় আৰক্ষী একশ্যন চলিব। ইতিমধ্যে দীঘলীয়া দীঘলীয়া তালিকা প্ৰস্তুত হৈছে। মাটিৰ দালাল ভূমাফিয়া কোনো সাৰি যাব নোৱাৰিব। যি প্ৰান্ততেই থাকে সেই প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ব আৰু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইতিমধ্যে মাটিয়াত দেখিবলৈ পোৱা গৈছে একশ্যন আৰম্ভ হৈ গৈছে। মাটিয়াত আৰক্ষীয়ে অভিযান চলাই তিনি দুৰ্ধৰ্ষ মাটিৰ দালালক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ কৰি লৈ গৈছে জেল হাজতলৈ। আৰু এই কাৰ্যৰ সৈতে আন কোন কোন জড়িত হৈ আছে, মাটিয়া আৰক্ষী ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে। আন কোন কোন জড়িত হৈ আছে সমগ্ৰ দালালি কাণ্ডৰ সৈতে তেওঁলোককো গ্ৰেপ্তাৰ কৰা হ'ব আৰু ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু অকল মাটিয়াতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলায় জিলায় অভিযান চলাব আৰক্ষীয়ে। কোনো সাৰি যাব নোৱাৰিব। কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সাৱধান মাটিৰ দালাল, সাৱধান ভূমাফিয়া। আমি দৃশ্যাংশ দেখুৱাই আছো, তিনি দুৰ্ধৰ্ষ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে। গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ গৈছে। দীৰ্ঘদিনৰ পৰা মানুহক ভুল তথ্য পাতি দি জালিয়াতিৰে বিভিন্ন ধৰণৰ দালালি কাৰ্য সম্পাদন কৰিছিলে আৰু ইয়াৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গোচৰ পৰিছিলে। মাটিৰ দালাল ভূমাফিয়াৰ বিৰুদ্ধে একশ্যন মোডত চৰকাৰ। হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশৰ পাছতে এতিয়া জিলায় জিলায় চলিব অভিযান। জিলায় জিলায় অভিযান চলিব। সাৰি যাব নোৱাৰিব কোনো দুৰ্ধৰ্ষ মাটিৰ দালাল, সাৰি যাব নোৱাৰিব ভূমাফিয়া। মাটিৰ দালালৰ বিৰুদ্ধে একশ্যন মোডত আৰক্ষী। দীঘলীয়া দীঘলীয়া তালিকা প্ৰস্তুত হৈ আছে। কোনো সাৰি যাব নোৱাৰিব। কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমি দৃশ্যাংশ দেখুৱাই আছো, তিনি দুৰ্ধৰ্ষ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ গৈছে। আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। ভূমাফিয়া মাটিৰ দালালৰ বিৰুদ্ধে একশ্যন মোডত চৰকাৰ কঠোৰ নিৰ্দেশৰ পাছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিছে। আৰু মাটিয়াত দালাল আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। দীৰ্ঘদিনৰ পৰা মানুহক ঠগ প্ৰবঞ্চনাৰে দালালি কাৰ্য সম্পাদন কৰিছিলে আৰু তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিলে। দীৰ্ঘদিনৰ পৰা একাংশ লোকৰ পৰা সাধাৰণ মানুহক বিভ্ৰান্ত কৰি অবৈধভাৱে লাভ আদায় কৰিছিল তেওঁলোকে। আৰু বৰ্তমান গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে তিনি দুৰ্ধৰ্ষ দালালক। আমি দৃশ্যাংশ দেখুৱাই আছো, ৰাজ্যজুৰি মাটিৰ দালাল আৰু ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে চৰকাৰে। গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ হৈছে তিনি দালাল আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। মাটিৰ দালাল আৰু ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ অভিযান আৰক্ষীৰ। মাটিয়াত গ্ৰেপ্তাৰ হৈছে তিনি দুৰ্ধৰ্ষ দালাল। দীৰ্ঘদিনৰ পৰা দালাল চক্ৰটোৱে মাটি ক্ৰয় বিক্ৰয় কেন্দ্ৰ কৰি বিভিন্ন অবৈধ কাৰ্যকলাপ চলাই আহিছিলে। অভিযোগ অনুসৰি সাধাৰণ লোকক ভুল তথ্য প্ৰদান কৰিছিলে, জাল নথি পত্ৰৰ সহায়ত মাটিৰ লেনদেন কৰিছিলে, ভূমি অধিকাৰক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ দৰে গুৰুতৰ কাৰ্যকলাপত জড়িত আছিল এই চক্ৰটো। এই সন্দৰ্ভত লাভ কৰা একাধিক অভিযোগৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযান চলাইছিল আৰু অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে তিনি দুৰ্ধৰ্ষ মাটিৰ দালালক। মাটিৰ দালাল আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোক ৰঙাঘৰলৈ তেওঁলোকক প্ৰেৰণ কৰিছে এতিয়া আৰক্ষীয়ে।
ৰগাঘৰলৈ স্থানান্তৰ কৰা হৈছে তিনি দুৰ্ধৰ্ষ মাটিৰ দালালক। ৰাজ্যজুৰি সক্ৰিয় হৈ উঠা মাটিৰ দালাল চক্ৰ আৰু ভূমাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান আৰম্ভ কৰিব। দীঘলীয়া তালিকা ইতিমধ্যে প্ৰস্তুত হৈ আছে। জিলাই জিলাই চলিব সন্দেহজনক দালাল আৰু অবৈধ ভূমি ব্যৱসায়ৰ সৈতে জড়িত লোকসকল সাৰি যাব নোৱাৰিব। তালিকা প্ৰস্তুত কৰাৰ কাম চলি আছে। যিকোনো মুহূৰ্ততে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অভিযান চলিব।